নমস্কাৰ মই মন আপোনালোকে চাই আছে এনি ভাৰতৰ আন এক অনুষ্ঠান কেৰিয়াৰ বিশেষ যেহেতু কেৰিয়াৰক লৈ সকলো ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে চিন্তা কৰা দেখা যায় তাৰে সমাধান বিচাৰি আজি আমাৰ সৈতে উপস্থিত আছে ডক্টৰ বুলঞ্জিত বুঢ়াগোহাঁই ছাৰ আমাক আপোনাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ। আৰু আজি আমি কেৰিয়াৰ সম্বন্ধে আপোনাৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যেহেতু দেখা পোৱা যায় যে বৰ্তমান নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কেৰিয়াৰক লৈ চিন্তা কৰা দেখা পৰিলক্ষিত হয় বা মেট্ৰিকৰ পিছত বা হায়াৰ ছেকেণ্ডেৰীৰ পিছত কি পঢ়িব তাক লৈ তেওঁলোকে চিন্তিত হৈ পৰে এই ক্ষেত্ৰত আপুনি কি ক'ব অতি সুন্দৰ প্ৰশ্ন। সাধাৰণতে দেখা যায় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যদি ভাল নম্বৰলৈ উত্তীৰ্ণ হয় তেতিয়াহ'লে শিক্ষাৰ্থীগৰাকী নিজে বা অভিভাৱক বা শিক্ষাগুৰুসকলে কয় যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব লাগে। আচলতে এটা অতি ভুল ধাৰণা। ভাল নম্বৰ পোৱাৰ কাৰণে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব আৰু হয় কম নম্বৰ পোৱাৰ কাৰণে যে কলা শাখা বা বাণিজ্য শাখাত নামভৰ্তি কৰিব তেনেকুৱা কথা নহয়। তাৰ আগতে শিক্ষাৰ্থীসকলে চাব লাগিব যে অষ্টম নৱম দশম শ্ৰেণীত কোনবিলাক বিষয় ভালদৰে সৰসীমাই বুজি পাইছিলে, কোনো খোকোজা লগা নাছিলে। সি বিজ্ঞান বিষয় হ'ব পাৰে, সি গণিত বিষয় হ'ব পাৰে, সি ইংৰাজীও হ'ব পাৰে, সি মাতৃভাষা অসমীয়া বেংগলী বড়ো আদিও হ'ব পাৰে। তাৰোপৰি প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আজৰি সময়ত কৰি ভাল পোৱা কিছুমান কাম আছে যিটোক আমি হবি বা অভিৰুচি বুলি কওঁ। তাৰোপৰি প্ৰত্যেক ব্যক্তিয়ে ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে। কোনোবা হয়তো ইণ্ট্ৰ'ভাৰ্ট অন্তৰ্মুখী, কোনোবা হয়তো এক্সট্ৰ'ভাৰ্ট বহিমুখী, কোনোবা হয়তো ছ'চিয়েল সামাজিক, কোনোবা হয়তো এণ্টাৰপ্ৰাইজিং মাইণ্ড উদ্যমী মন, কোনোবা হয়তো আৰ্টিষ্টিক মাইণ্ড শৈল্পিক মন, কোনোবা হয়তো ৰিয়েলিষ্টিক বাস্তৱধৰ্মী, কোনোবা হয়তো কনভেনশ্যনেল। এতিয়া ভাল লগা বিষয় নিজৰ ব্যক্তিত্ব আৰু নিজৰ হবি বা অভিৰুচি এইকেইটা সমন্বয় ঘটাই যদি বিষয় তথা শাখাৰ নিৰ্বাচন কৰে, এতিয়া আচলতে নতুন শিক্ষানীতিৰ অধীনত বিজ্ঞান শাখা কলা শাখা বা বাণিজ্য শাখা এনেকুৱা ধৰণৰ বিভক্ত হৈ নাথাকিব। এতিয়া থাকিব বিষয়ভিত্তিক। বিষয়ভিত্তিক বিজ্ঞান বিষয় হয় লোৱাজনে কোনোবাই হয়তো কলা বিষয়েও কিছুমান বিষয় ল'ব পাৰিব। বাছি ল'ব পাৰিব গতিকে শিক্ষাৰ্থীসকলে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত চাব লাগিব কোনবিলাক বিষয় খৰচীমাই বুজি পাইছে, তাৰপিছত নিজৰ কেনেকুৱা ধৰণৰ হবি আছে আৰু হয় নিজে কেনেকুৱা ধৰণৰ ব্যক্তিত্ব, এইকেইটা সমন্বয় ঘটাই পেলাই বিজ্ঞান বিষয় বা কলা বিষয় বা বাণিজ্য বিষয় নিৰ্বাচন কৰিলে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সহায় হ'ব। হয় আৰু যিসকলে ইতিমধ্যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত একাদশ দ্বাদশ শ্ৰেণীক অধ্যয়ন কৰি আছে তেওঁলোকেও এই ক্ষেত্ৰত চাব লাগিব যে কোনবিলাক বিষয় ভাল পায় আৰু তেওঁৰ হবি কেনেকুৱা ধৰণৰ আৰু তেওঁৰ ব্যক্তিত্ব কেনেকুৱা। এই সমন্বয় ঘটাই যদি তেওঁলোকে আগবাঢ়ি যায়, বাণিজ্য শাখাতো এনেকুৱা ধৰণৰ বিষয় আছে নিজৰ ব্যক্তিত্বৰ লগত খাপ খাব পৰা, হবিৰ লগত খাপ খাই ল'ব পৰা। কলা বিষয়টোতো আছে, বিজ্ঞান বিষয়টো আছে। কিন্তু তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ অনুষ্ঠান বা বাতৰি কাকত আলোচনী এনেকুৱা ধৰণৰ কিতাপ পত্ৰ অধ্যয়ন কৰি তাৰ এক সম্যক ধাৰণা আগতে লাভ কৰিব লাগিব। যিহেতু সকলো তথ্য ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সময়ত পোৱা নাযায়। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। হয় এইখিনি প্ৰথমতে আৰু ক'ব বিচাৰিছোঁ। মই এইকণতে আৰু এটা কথা সংযোজন কৰিব বিচাৰিম